হাই বন্ধুসকল, গুড মৰ্ণিং। আজি আমি আহিছোঁ চাবুৱা 20 মাইল এটা নতুন কাম, আৰু এই কাম আমাৰ কাইলৈ আমি ষ্টাৰ্ট কৰিলোঁ। এইটো বহুত পুৰণি ভঁৰালটো যিহেতু বেয়া হৈ আছিলে, 20 বছৰমান এনেই পৰি আছিলে। তাৰপিছত ভঁৰালটো এনেই ভাঙি দিয়াতকৈ কিবা এটা বনাই দিম ভাবিলে তেখেতে, আৰু আমাক মাতিলে। এইখিনি কাম কৰাৰ পিছত অকণমান পেইণ্টিঙৰ কাম কৰি অকণমান ধুনীয়া কৰিবৰ কাৰণে আমি এই বিকাশ কামত লাগি আছে। আমাৰ কাম ষ্টাৰ্ট ৰাতিপুৱাৰ পৰা চলি আছে। এতিয়া আমি অলপ বাঁহৰো কাম আছে, যিহেতু বাঁহৰ কাম কৰিম। আৰু নেক্সট ভিডিঅ'ত আপোনালোকে ফাইনেলটো চাব পাৰিব। আৰু এই ভঁৰালটো 1956ৰ হয়। এই বাঁহৰ কাম চলি আছে, প্ৰায় 70 বছৰ হ'ল ভঁৰালটো। এইবোৰ কাটি এতিয়া আমাক 1000 পিচ 1000 পিচৰ কাম আছে। আমাৰ কাটিং হৈ আছে। তাৰপিছত আমি চিজ পেপাৰ মাৰিম। তাৰপিছত আকৌ আমি পলিচ কৰিম। তাৰপিছতে আমি সেইবোৰ এটা এটাকৈ ফিক্স কৰিম। কিছু মেহনত আছে কামটোত, ভাল লাগে আৰু এইবোৰ পিটিকা কাম।